যিসকল ল'ৰা ছোৱালীয়ে 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট লৈ অপেক্ষা কৰি আছে সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰীয়াই ৰিজাল্ট প্ৰদান সম্পৰ্কে এখন বিশেষ টুইট প্ৰদান কৰিছে। এইখন টুইট মতে কি কোৱা হৈছে কোনখন তাৰিখত প্ৰদান কৰিব আজি 20 এপ্ৰিল তাৰিখে ৰিজাল্টখন দিব নে নাই এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গলৈ চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে some miscreants have been spreading rumors by creating fake sort of my ex Twitter account to announcing that the result of SSLC and SS examination 2024 will be announced tomorrow on Saturday. This is not true and SEBA will announce the result as per its schedule. তো ইয়াতে কিন্তু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে 20 এপ্ৰিল শনিবাৰ দিনাখন অসমৰ SSLC আৰু SS এক্সামৰ ৰিজাল্ট প্ৰদান নকৰে। এইটো কিন্তু সম্পূৰ্ণ ফেক নিউজ। তো ইয়াতে কিন্তু স্পষ্টকৈ আপোনালোকে লিখা চাব পাৰিলে সেবাৰ ফালৰ পৰা কিন্তু কোনো আপডেট এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। তো এতিয়া আপোনালোকক স্ক্ৰীনশ্বটটো দেখুৱাই দিছো কোনখন স্ক্ৰীনশ্বটৰ জৰিয়তে বহু মানুহে ফেক নিউজ বনাই আছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন স্ক্ৰীনশ্বটৰ সহায়ত বহুতে কৈ আছে যে 20 এপ্ৰিল শনিবাৰ দিনাখন প্ৰদান কৰিব মেট্ৰিকৰ ৰিজাল্ট। তো ইয়াতে কিন্তু লিখা আছে SEBA and AHSEC will declare the result of SSLC and SS exam 2024 Saturday 20 April at 10 AM through sebaonline.org। তো এনেকুৱা এখন স্ক্ৰীনশ্বটৰ সহায়ত কোৱা হৈছে যে 20 এপ্ৰিল শনিবাৰ দিনাখন প্ৰদান কৰিব অসম চৰকাৰে SSLC আৰু SS এক্সামৰ ৰিজাল্ট। তো এই আপডেটটো কিন্তু সম্পূৰ্ণ ফেক, সম্পূৰ্ণ ভুৱা। আজি 20 এপ্ৰিল তাৰিখে কিন্তু অসম চৰকাৰে অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট প্ৰদান নকৰে। তো এনেকুৱা ধৰণৰ সঁচা আপডেট সকলোতকৈ আগত যদি চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবলৈ অনুৰোধ জনালোঁ। তো আজি ইমানেই, ধন্যবাদ।